সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা সমৰিয়াৰ PM শ্ৰী কালাতলি কাথমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ বিজ্ঞানাগাৰ গৃহৰ আধাৰশিলা দক্ষিণ কামৰূপ জিলাৰ সমৰিয়া শিক্ষাখণ্ডৰ অধীনস্থ PM শ্ৰী কালাতলি কাথমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলত বিজ্ঞানাগাৰ গৃহৰ নিৰ্মাণ কাৰ্য বৃহস্পতিবাৰে বিয়লি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা 18,97,000 টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এই বিজ্ঞানাগাৰ গৃহৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মধ্য চৌধুৰীপাম আঞ্চলিক ME মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল জব্বাৰে। সমৰিয়া শিক্ষাখণ্ডৰ কনিষ্ঠ অভিযন্তা উৎপল মজুমদাৰে আধাৰশিলা অনুষ্ঠানত PM শ্ৰী কালাতলি কাথমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আমিন মইনুল হক, স্থানীয় গাঁও প্ৰধান আবু শামা আহমেদ প্ৰমুখ্যে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্যকে ধৰি স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। এটা শুভ দিন কালাতলি কাথমি আঞ্চলিক সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ কাৰণে সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা সায়েন্স লেবৰ এটা আবণ্টিত ধন মুকলি কৰি দিছে। মুঠ এমাউণ্ট হ'ল 18,97,000 টকা, তাৰে 50% দিছে। আৰু এই কামটোৰ আধাৰশিলা ইয়াৰে স্থানীয় অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জব্বৰ ছাৰে শুভ উদ্বোধন কৰে আৰু তেখেতক মই এই চেগতে বহুত ধন্যবাদ জনাইছোঁ এই শুভ মুহূৰ্তটো উদ্বোধন কৰাৰ কাৰণে। আৰু এই অঞ্চলৰ সমূহ ৰাইজ SMDC তথা সভাপতি মহোদয়ে বহুত সহযোগ কৰিছে, লগতে শিক্ষাগুৰুসকলেও এই কামটোত বহুত সহযোগ কৰিছে। মই আশা কৰোঁ এই কামটো এই অঞ্চলৰ ভিতৰত জাকত জিলিকা হৈ জিলিকি উঠক আৰু শেষত এই বিদ্যালয়খনৰ উন্নতি কামনা কৰি মই ইমানতে সামৰিছোঁ। সমৰিয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।